পথাৰৰ মাজত এটা গুৰগুৰণি শব্দ এটা হ'ল। বন্ধুসকল, আজি অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি বতৰটো খুব ডাৱৰীয়া, সেইকাৰণে ভাবিলোঁ আজি ধানখিনি কঢ়িয়াই লওঁ, নহ'লে তিতিলেতো নষ্ট হ'ব। তাকে ধান কঢ়িয়াই থাকোঁতে পথাৰৰ মাজত এটা গুৰগুৰণি শব্দ এটা হ'ল। তাকে চাওঁ বুলি গৈ আছোঁ, আপোনালোককো দেখুৱাম কিনো পথাৰৰ মাজত গুৰগুৰণি শব্দ। ব'লকচোন, আমি এয়া আঘোণৰ বতৰত যেতিয়া বৰষুণ জাক দিয়ে, কৃষকলৈ এক অমানিশা নমা অনাৰ নিচিনা হয়। কিয়নো ধান কাটি থোৱা এই দেখিছেনে ধানবিলাক, এই ধানবিলাকত যদি বৰষুণ দি যদি গোটেইখন আপোনাৰ তিতি যায়, তেতিয়াহ'লে নিবলৈও কষ্ট হ'ব, ধানখিনিও নষ্ট হ'ব। সেইকাৰণে বৰষুণটো নিদিলে খেতিয়কৰ কাৰণে ভাল। গৈ আছোঁ, ৰাস্তা লুংলুঙীয়া আলিৰে আহি আছোঁ পথাৰৰ মাজত গুৰগুৰণি শব্দ চাবলৈ। ব'লকচোন, এইটো পথাৰৰ মাজত দেখিছে আপোনালোকে, এইটো পথাৰৰ মাজত গুৰগুৰাই থকা শব্দটো চাবলৈ মই ওচৰ পালোহি, আপোনালোকক দেখুৱাইছোঁ। এইটো অইন একো নহয়, এইটো ডাউনীহে, এটা ডিজিটেল ডাউনী।